হাই গাইজ, আজি মই প্ৰথমবাৰৰ বাবে বিৰিয়ানী বনাব লৈছোঁ। এয়া পিঁয়াজ কুটি ল'লোঁ, চাউলখিনি তৰাই থৈছোঁ। এতিয়া কেৰাহী এটা বহুৱাই তেল দি ইয়াতে মই পিঁয়াজখিনি ৰঙচুৱাকৈ ভাজি ল'ম। ইয়াৰে পিছতে মই লং, ইলাচি, ডালচেনি, আদা নহৰুৰ সৈতে এয়া মছলাখিনি পিচি ল'ম। ইয়াৰে পিছতে এয়া দৈ একদম আইচত আছিল, আইচ হৈ গৈছে। দৈখিনিও মাৰি ল'ম। এয়া আদা নহৰু দিলোঁ, জিৰা, ধনিয়াৰ গুড়ি, জালুকৰ গুড়ি, ৰেড চিলি অকণ কমকৈ দিলোঁ বাৰু, হালধি, নিমখ। ইয়াৰে পিছত দৈখিনি দিম। দৈখিনি পনীয়া হৈ গ'ল কাৰণ আইচ জমা হৈছিলে দৈৰ লগত। একো নাই বাৰু, এইখিনি মই সানি থৈ আধা ঘণ্টাৰ কাৰণে থৈ এতিয়া মই যাম নৰসিংহ ছিঙিবলৈ। নৰসিংহ বুলিও কয় বাৰু, কিয়নো নৰসিংহেৰে মই মাছ বনাম। মা আহিব, মায়ে মাংস নাখায়, সেইকাৰণে মাৰ কাৰণে মাছ বনাম নৰসিংহ পাতৰ সৈতে। এতিয়া এইখিনি ধুই আদা নহৰুৰ সৈতে আৰু কেঁচা জলকীয়াৰ সৈতে এইখিনি মই পিচি ল'ম। ইয়াৰে পিছতে কেৰাহী এটা বহাই অকল শুকান জলকীয়া দিম, কিয়নো মাংসখিনিত আটাইবোৰ মছলা দিয়াই আছিলে। এতিয়া ভাজি থোৱা পিঁয়াজো দিম অকণমান, দি এইখিনি লৰিয়াই ধুনীয়াকৈ মছলাৰ পানীখিনিও দি দিলোঁ অখালি। এতিয়া মই এটা চচ পাতি ইয়াতে ঘি দিলোঁ। ঘিখিনি দিয়াৰ পিছতে মাংসখিনি দি দিম। ইয়াৰে ওপৰত আধা সিজীয়া হৈ আছে চাউলখিনি, সেই চাউলখিনি দি দিলোঁ। ইয়াৰে পিছত পিঁয়াজখিনি দিলোঁ আৰু মাংস অকণমান দি দিলোঁ। ইয়াৰ পিছত আৰু অকণমান চাউল দি ইয়াতে ঘি দি দিলোঁ, দি অকণমান সময় ঢাকি থ'ম। এয়া মোৰ হৈ গ'ল বিৰিয়ানী। চাউল এটা হৈছে, খাই বা কেনে হৈছে নাজানো। এতিয়া মই মাছখিনি ভাজি ল'ম। ইয়াৰে পিছত কেৰাহী এটা পাতি ইয়াতে শুকান জলকীয়া, পিঁয়াজ, পাঁচফোৰণ দিলোঁ। এয়া মাছখিনি ভাজি ল'লোঁ। এতিয়া মই আঞ্জাখনত উতলাত মাছখিনি দি দিলোঁ। এয়া নৰসিংহৰ পাতেৰে ৰেডি। বঢ়িয়া হৈছে, স্বাদিষ্ট। চবেই বনাইছোঁ, নাজানো কেনেকুৱা আহিছে। বেয়া লগা নাই। মই বনাইছোঁ আজি বিৰিয়ানী প্ৰথমবাৰৰ বাবে। আজিলৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে যদি লাইক কমেণ্ট কৰিব।